জাকে মানুহ আহিছে আৰু দৌৰি দৌৰি লাইন পাতিছে লালিত এয়া মানুহ দেখিবলৈ পাইছে দৌৰি দৌৰি আহিছে জাকে মানুহ আহিছে দৌৰি দৌৰি জাকে মানুহ আৰু সকলোৱে লাইন পাতিছে আৰু সকলোৱে জুবিনক এবাৰ চোৱাৰ যি হেঁপাহ লাইনৰ শেষত থিয় দিছে কেতিয়াকৈ গৈ পাই ঠিক নাই কেইঘণ্টা লাগিব তাক লৈ কোনো চিন্তা নাই আৰু দৌৰি দৌৰি জাকে মানুহ আহি লাইন পাতিছে আৰু এই লাইনৰ শেষত থাকি সন্মুখ কেতিয়া পাব জুবিনক কেতিয়া পাব তাক লৈ কোনো চিন্তা নাই তাক লৈ কোনো ধৰণৰ উদ্বিগ্নতা নাই সকলোৱে অসীম ধৈৰ্যৰ পৰিচয় দিছে লাইন পাতিছে প্ৰখৰ ৰ'দকো নেওচি এইদৰে জুবিন গাৰ্গৰ ওচৰলৈ আহিছে আমি এবাৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ যাম যি সমাধি ক্ষেত্ৰত জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন হ'ব সেয়া হৈছে সোণাপুৰৰ সমীপৰ কমাৰকুছিত আছে আমাৰ সাংবাদিক ৰঞ্জু তালুকদাৰ ৰঞ্জু আপোনাৰ কাষলৈ আহিছোঁ আৰু কমাৰকুছিৰ যুদ্ধকালীন যি প্ৰস্তুতি আমি দেখি আছোঁ আৰু প্ৰখৰ ৰ'দ বা প্ৰচণ্ড বৰষুণ সকলো নেওচি কেৱল জুবিন গাৰ্গৰ বাবে আজি সকলোতে চলিছে এই যি কৰ্মযজ্ঞ কোনোবাই জুবিনক চাবলৈ আহিছে কালি প্ৰচণ্ড বৰষুণতো নেওচি মানুহে তিতি গুৰি জুবিনক এবাৰ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আজি প্ৰখৰ ৰ'দকো নেওচি এইদৰে জাকে মানুহ আহিছে দৌৰি লাইনৰ শেষত থিয় দিছে আৰু কেইঘণ্টাৰ পিছত গৈ জুবিনৰ কাষ পাই গৈ সেয়াও তেওঁলোকে নাজানে কিন্তু তেওঁলোকে অসীম ধৈৰ্যৰ পৰিচয় দিছে সিফালে আপুনি উপস্থিত থকা কমাৰকুছিতো প্ৰচণ্ড গতিত চলিছে নিৰ্মাণ কাৰ্য এই প্ৰস্তুতি পৰ্ব আৰু যাতে এই সমাধি ক্ষেত্ৰ সম্পূৰ্ণ হৈ উঠে তাৰ কাৰণে দিনে নিশাই চলিছে যুদ্ধকালীন প্ৰস্তুতি ৰঞ্জু হয় নিশ্চিতকৈ নন্দন এটা কথা ক'বই লাগিব যোৱাকালি খবৰ লাভ কৰিছিল যে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ আচলতে সোণাপুৰৰ যি কমাৰকুছি হাতীমূৰা যি আচলতে টিলা আছে সেই স্থানত হ'ব তাৰ সমান্তৰালকৈ সমগ্ৰ ডিমৰীয়াবাসী উৎফুল্লিত হৈ পৰিছিল আৰু সমগ্ৰ ডিমৰীয়াবাসী ওলাই আহি যোৱাকালিৰ দিনটোত নিশা প্ৰায় 12-1 মান বজালৈ শ্ৰমদান কৰিছিল যিসকলৰ লোকৰ গাড়ী আছে JCB ট্ৰেক্টৰ যিসমূহ আছে সেইসমূহ আচলতে সম্পূৰ্ণ বিনামূলীয়াকৈ জুবিনৰ নামত আচলতে জুবিন গাৰ্গৰ নামত সম্পূৰ্ণ বিনামূলীয়াকৈ তেওঁলোকে কাম কাজ চলাইছিল আৰু সকলো লোক ওলাই শ্ৰমদান কৰিছিল এই মুহূৰ্তত আমি দেখুৱাইছোঁ এই স্থানতে মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এই স্থানতে জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰা হ'ব আৰু এই স্থানত এই মুহূৰ্তত ইটা দেখিবলৈ পাইছে যিসমূহ ইটা পৰি আছে এই স্থানতে আচলতে শেষকৃত্য সম্পন্ন কৰা হ'ব যি আমি অসমীয়া চিতা আচলতে এই স্থানতে চিতা তৈয়াৰ কৰা হ'ব আৰু এই স্থানতে জুবিন গাৰ্গৰ শেষকৃত্য সম্পূৰ্ণ কৰা হ'ব ইতিমধ্যে প্ৰস্তুতি চলি আছে কিছু সময়ৰ পিছত ইটাৰে আচলতে সমগ্ৰ স্থান গাঁঠি দিয়া হ'ব আৰু এই মুহূৰ্তত যুদ্ধকালীন তৎপৰতা চলি আছে সমগ্ৰ প্ৰখৰ ৰ'দ আজিৰ দিনটোত প্ৰখৰ ৰ'দ আৰু যোৱাকালি সন্ধিয়াৰ ভাগত প্ৰখৰ বৰষুণ দিছিল বহু জোৰে বৰষুণ দিয়া পৰিলক্ষিত হৈছিল কিন্তু তাৰ সমান্তৰালকৈ কামৰ গতি স্তব্ধ হোৱা নাই তীব্ৰ গতিত কাম চলি আছে আৰু আজি বিয়লি 4 মান বজাত কাম সম্পূৰ্ণ হ'ব বুলি আশ্বাস প্ৰদান কৰিছে যিসমূহ আচলতে ঠিকাদাৰী প্ৰতিষ্ঠান বা যিসমূহ লোকে কাম কৰি আছে কিন্তু এই মুহূৰ্তত কামৰ অগ্ৰগতি যথেষ্ট বৃদ্ধি পাইছে কাৰণ গোটেই স্থানখিনি আচলতে জংঘলে আৱৰি আছিলে মাটি আগুৰি আছিলে এটা টিলা আছিলে সম্পূৰ্ণ কাটি সমান কৰি দিয়া হৈছে আৰু JCB এক্সকেভেটৰলৈ অহৰহভাৱে আচলতে কাম কৰি থকা পৰিলক্ষিত হৈছে আমি আগুৱাই কেমেৰা পাৰ্চন ধ্ৰুৱ বড়োক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ সমগ্ৰ স্থান আমি দেখুৱাম এই মুহূৰ্তত নিউজ লাইভৰ দৰ্শকসকলৰ মন্ত্ৰী কেশৱ মহন্তই অহৰহভাৱে সমগ্ৰ দিশ আচলতে পৰ্যবেক্ষণ কৰি আছে যিহেতু বহুকেইজন লোকক আচলতে পৰ্যবেক্ষণৰ দায়িত্ব দিছে বহুকেইজন কেবিনেট মন্ত্ৰীক তাৰ মাজতে কেশৱ মহন্তক আমি দেখুৱাবলৈ যত্ন কৰিছোঁ কেশৱ মহন্তই সমগ্ৰ অঞ্চল আচলতে যিসমূহ কূটনীতি আছে এইসমূহ আচলতে তন্নকৈ তেওঁলোকে ফিল্ডত নিজে ঘূৰি আচলতে সম্পূৰ্ণ দিশ তেওঁলোকে চাই আছে আৰু ক'ব লাগিব যে 10 বিঘা ভূমিক সামৰি জুবিন গাৰ্গৰ সমাধিস্থল সোণাপুৰৰ এই যি হাতীমূৰা টিলাতে হ'ব আৰু নামাকৰণৰ কথা এই মুহূৰ্তত কোনো কথা স্পষ্ট হোৱা নাই কিন্তু মুখ্যমন্ত্ৰী বা গৰিমা গাৰ্গ বা তেওঁৰ জুবিন গাৰ্গৰ পিতৃয়ে পৰৱৰ্তী সময়ত কি নামাকৰণ কৰা হ'ব সেয়া অসমৰ ৰাইজে গম পাব কিন্তু নামাকৰণৰ ক্ষেত্ৰত এই মুহূৰ্তলৈকে কোনো খবৰ আমি লাভ কৰা নাই কিন্তু এই মুহূৰ্তত যুদ্ধকালীন প্ৰস্তুতি আমি দেখুৱাইছোঁ উৰে নিশাটো কাম চলিছে দিনে নিশাই অহৰহভাৱে আচলতে কাম চলিছে আৰু কিছু কাম বাকী আছে আজি 4 বজাৰ ভিতৰত সম্পূৰ্ণ জুবিন গাৰ্গৰ যি আচলতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা ঠাই সম্পূৰ্ণ প্ৰস্তুত ওলাব ইতিমধ্যে বহু বনুৱা বা বহু লোকে JCB ডাম্পাৰ অহৰহভাৱে কাম কৰি আছে কিন্তু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এই স্থানতে জুবিন গাৰ্গৰ যি স্থানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব বা যি স্থানত আচলতে চিতা বনোৱা হ'ব এই স্থানতে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব আৰু এই স্থান ইতিমধ্যে জোখ মাখ কৰি আচলতে খুঁটাৰে আৱৰি লৈছে আৰু কিছু সময়ৰ পিছতে এই স্থানত
নিৰ্মাণ কাৰ্য কৰা হ'ব আৰু আমি এই মুহূৰ্তৰ পৰিৱেশ দেখুৱাইছোঁ এই মুহূৰ্তত যুদ্ধকালীন তৎপৰতাৰে সকলো লোকে কাম কৰি আছে এই মুহূৰ্ততো জোখমাপ চলি আছে প্ৰশাসনৰ বহু বিষয়া আছে বহু লোক আছে তেওঁলোকে জোখমাপ কৰি আছে আৰু যিহেতু বাঁহৰ খুঁটিৰে এই মুহূৰ্তত যি স্থানত আচলতে চিতা তৈয়াৰ কৰা হ'ব সেই স্থান এই মুহূৰ্তত জোখমাপ চলি আছে আমি পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ কাৰণ কালি এই স্থানত আচলতে হাজাৰ হাজাৰ অনুৰাগী ভিৰ কৰিব আৰু যাৰ বাবে LED স্ক্ৰীনৰ ব্যৱস্থা কৰা হৈছে আৰু এক প্ৰকাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণ বন্ধ কৰি দিয়া হ'ব তাৰ বিকল্প পথ হিচাপে হয়তো নাৰেংগী চন্দ্ৰপুৰ হৈ সোণাপুৰ যিটো বিকল্প পথ সেই পথটো আচলতে ৰাইজে ব্যৱহাৰ কৰিব লগা হ'ব পাৰে এয়া এতিয়ালৈ আনুষ্ঠানিক ঘোষণা কৰা নাই কিন্তু যি অনুৰাগীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি আচলতে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণ বন্ধ কৰি দিব লগা পৰিৱেশ হ'ব কাৰণ কালি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যথেষ্ট অনুৰাগী হ'ব আৰু মই এই মুহূৰ্তত দৰ্শকসকলক উল্লেখ কৰিছোঁ যে কোনো VVIP ইয়াতে ব্যৱস্থা নাথাকে ৰাজ্যপালৰ বাহিৰে আচলতে কোনো VVIP লোক আহি আচলতে VVIPৰ ব্যৱস্থা নকৰে বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে সকলো লোকে আচলতে যিসমূহ লোকে এই স্থানত শ্ৰদ্ধাঞ্জলি দিব নোৱাৰে সেইসমূহ লোকে আচলতে TV LED স্ক্ৰীণত বাহিৰৰ পৰা সমগ্ৰ দৃশ্য তেওঁলোকে প্ৰত্যক্ষ কৰিব পাৰিব আৰু সম্পূৰ্ণ শান্তি শৃংখলিতভাৱে আচলতে এই স্থানত কিদৰে আচলতে অন্ত্যেষ্টি প্ৰস্তুতি পৰ্ব সম্পূৰ্ণৰূপে চলি আছে যুদ্ধকালীন প্ৰস্তুতি আমি দেখিবলৈ পাইছোঁ এটা বিৰতি লৈছোঁ বিৰতিৰ পিছত পুনৰ সজাই লৈ যাম লগতে BTC নিৰ্বাচনৰ খবৰ দিম पापा इससे पहले जो चलाई थी वही ले ले चलती बढ़िया है कुछ कह रहे थे नहीं इनकी सर्विस में डाउट था ना सर ओवर 300 टच पॉइंट्स 170 सेंसिटीज हाँ पर इन्हें सिर्फ 25 ही साल हुए हैं तुमसे तो ज्यादा ही है Skoda FanFest is live. Walk in today for a test drive and avail exciting benefits. It worked. पापा मान गए Skoda Detective Dada তদন্তৰ নিয়ম হল যদিহে কথাটো পুনকৈ চাই বুজা না যায় তেন্তে তাক উলুটাকৈ চাব লাগে এটো গাঢ় ITC নিমাইল চিট্ৰো ফ্লোৰ ক্লিনাৰ হল গাঢ় উলুটাকৈ চাইহে বাচিব ITC নিমাইল অনেক গাঢ় অনেক সুফলদায়ক পানী প্ৰতিৰোধী সিমেন্টেৰে ঘৰ নকৰিলে নিৰ্মাণ আহিব চকু পানীৰ বান পানী সোমালে কনক্ৰিট দুৰ্বল হৈ যায় কিন্তু ষ্টাৰ ৱেদাৰ শিল্ড সিমেন্টে বেয়া বতৰটো ঘৰক ৱেদাৰপ্ৰুফ কৰি ৰাখে ষ্টাৰ ৱেদাৰ শিল্ড পানী প্ৰতিৰোধী সিমেন্ট ৱেদাৰপ্ৰুফ ঘৰ একমাত্ৰ ডাইজেষ্টিভ বিস্কিট যাক বনোৱা হৈছে 100% আটাৰ সৈতে ব্ৰিটেনিয়া নিউট্ৰি চইচ ডাইজেষ্টিভ এতিয়া 20 টকাত হে সমিলি পোৱালিটো হেৰালে বিচাৰি ল'বলৈ মন আছে তো বলক সেইফালে উদ্দেশ্য যদি দৃঢ় হয় তেন্তে অসম্ভৱ একোৱেই নহয় নতুন HF ডিলাক্স প্ৰ নতুন ভাৰতীয়ৰ ডিলাক্স বাইক এইডাল আপোনাৰ ৰক্ষাৰ বাবে আৰু এইডাল আপোনাৰ ৰক্ষাৰ বাবে আৰে এয়া কি এইডাল আপোনাৰ ৰক্ষাৰ বাবে আৰু এইডাল ঘৰৰ ৰক্ষাৰ বাবে না জ্বলে না গলে সকলো ঘৰকে সেভ কৰি তোলে আপাৰ অনুশক্তি ফায়াৰ প্ৰটেক্ট ৱায়াৰ খিৰখিৰণিৰ পৰা সোনকালে আৰাম লাভ কৰক সেন্সোডাইন ৰেপিড ৰিলিফৰ সৈতে এতিয়া এও ভয় খাব হালধীয়া শুভ্ৰতা কৰিব কিটো পাৰিব দুৰ্গন্ধ ইয়াৰ লগত তোমাৰ নহয় মাজনী এতিয়া বেলেগ বেলেগ উপায় নহয় মাত্ৰ এটা নতুন এনজো অল ইন ওৱান যাৰ স্পেশাল এনজাইম ফৰ্মুলাই আঁতৰাই জেডি দাগ আগবঢ়াই ঢকঢকীয়া শুভ্ৰতা আৰু সতেজ সুগন্ধ এনজো অল ইন ওৱান মাত্ৰ 10 টকাত